সম্মানীয় সভাপতি মহোদয়, আমার তালেবর রহমান স্যার প্রমুখকে গুরুত্ব কেবল আর আজিৰ এই অনুষ্ঠানৰ বিষয়ে উপস্থিত হোৱা শ্ৰদ্ধা মই আৰম্ভণি মই বিজ্ঞানৰ ছাত্ৰ, মই বুৰঞ্জীৰ ছাত্ৰ নহয় বা বেলেগ ছাত্ৰ নহয়, আৰু মই পৰৱৰ্তী সময়ছোৱাত আইন অধ্যয়ন কৰিছোঁ। বিজ্ঞান সদায় সত্যৰ ওপৰত প্ৰতিষ্ঠিত হয়, সেইটো আমি আশীৰ্বাদ দিছোঁ। ছাৰসকলৰ এটা আছে আৰু আইন যুক্তি তত্ত্বৰ বাহিৰে মানি লোৱা সত্য মানি লোৱাৰ অৱকাশ, কিন্তু এইটোও নহয় আজি চিন্তা চৰ্চা কৰা সত্য কথাটো আজি মিছা বুলি প্ৰমাণিত হোৱাৰ বহুত উদাহৰণ। বিজ্ঞানীৰে কওঁ এটা সময়ত জীৱন দায় দিছে পেনিচিলিনটো আৱিষ্কাৰ হৈছে আজিৰ পৰা 50 বছৰ আগতে। পেনিচিলিন প্ৰথম এণ্টিবায়টিক ফাৰ্ষ্ট জেনেৰেশ্যন এণ্টিবায়টিক বুলি কয়। তাৰ লগতে মই আয়ুৰ্বেদিক ভেক্সৰ কথা ক'ব খোজা নাই, সকলো ধৰ্মতেই সেই চিন্তা চৰ্চাটো আছে, এইধৰণে বিকাশিত কৰিছে। তাৰে দুই চাৰিটা মই উদাহৰণ দি যাব পাৰোঁ, কিন্তু বৰ্তমানৰ যিটো বিজ্ঞান আৰু বিজ্ঞানে যিটো আধুনিক বিজ্ঞান বুলি কয়, সেই আধুনিক বিজ্ঞানটোৱে পেনিচিলিনটো এণ্টিবায়টিক হিচাপে প্ৰথম এণ্টিবায়টিক বুলি ক'ব গ'লে, আৰু এইটো জোৱাৰ হৈ গ'ল। তাৰমানে যিকোনো চিৰিয়াছ বেমাৰৰ পেনিচিলিন দিয়ে, আজি পেনিচিলিনটো বন্ধ হ'ল। এইকাৰণে ইয়াৰ কুপ্ৰভাৱটো পৰৱৰ্তী সময়ত দেখা গ'ল। তাৰমানে এটা সময়ত যি সত্য আছিল আজিকালি ব্যৱহাৰিক ক্ষেত্ৰত কিছু সাল সলনি। ঠিক সেইদৰেই যিটো সমাজ বিজ্ঞান, সমাজৰ বিভিন্ন ব্যক্তিক লৈ হোৱা যিটো বিজ্ঞান, সেই বিজ্ঞানটো সময়ে সময়ে সলনি কৰি আছে।